জুবিন অনুৰাগীৰ মৃত্যু হৈছে প্ৰয়াত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পাছতে শোকত ভাগি পৰিছিল পাৰ্থ বৰকটকী আৰু সম্প্ৰতি পাৰ্থ বৰকটকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মুহূৰ্তত সবিস্তাৰে খবৰ ৰাখিছো আৰু এইদৰে জুবিন অনুৰাগীৰ মৃত্যু হৈছে শিল্পীগৰাকীক হেৰুৱাই শোকত ভাগি পৰিছিল পাৰ্থ বৰকটকী নামৰ সেই যুৱকজনে আৰু পাৰ্থ বৰকটকী নামৰ সেই যুৱকজনে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে বুলি জানিব পৰা গৈছে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল তাৰ পাছতে শোকত ভাগি পৰিছিল পাৰ্থ বৰকটকী আৰু যিজন যুৱকে প্ৰয়াত শিল্পীগৰাকীৰ সৈতে আসলে বহু সময় অতিবাহিত কৰিছিল গতিকে তেওঁৰ স্মৃতিয়ে সেই যুৱকজনক আমনি কৰিছিল আৰু য'ত প্ৰাণৰ শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই শেষকৃত্য সম্পন্ন স্থলীতে তেওঁ গৈছিল আৰু এই সমগ্ৰ যি যাত্ৰা শিল্পীগৰাকীৰ যি যাত্ৰা এই শেষ যাত্ৰাৰ সমভাগী হৈছিল কিন্তু পাৰ্থ বৰকটকীৰ সম্প্ৰতি মৃত্যু হৈছে গহপুৰৰ পূৰববাৰীত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে গহপুৰতে জুবিন অনুৰাগীৰ মৃত্যু হৈছে পুনৰলৈ কৈছো জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছতে শোকত ভাগি পৰিছিল পাৰ্থ বৰকটকী হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে পাৰ্থ বৰকটকীৰ আৰু প্ৰয়াত শিল্পীগৰাকীক অত্যাধিক ভাল পাইছিল আৰু বহু সময় ধৰি আছিল দীৰ্ঘ সময় প্ৰিয় শিল্পীগৰাকীৰ সৈতে সময় অতিবাহিত কৰিছিল আৰু যি স্মৃতি যি আসলে মধুৰ স্মৃতি তেওঁ অতিবাহিত কৰিছিল প্ৰিয় শিল্পীগৰাকীৰ সৈতে সেই স্মৃতিয়ে যেতিয়া চুমুৰি ধৰিছিল তাৰ পাছতে শোকত ভাগি পৰিছিল আৰু অন্ত্যেষ্টিক্ৰিয়াৰ পাছত হৃদক্ৰিয়া বন্ধ হৈ পাৰ্থ বৰকটকী নামৰ সেই যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু লগতে পৰিয়ালৰ সকলো লোকে জুবিনৰ ফটো ৰাখিছিল এনেধৰণৰ বহু কথা ইতিমধ্যে জানিব পৰা গৈছে আৰু এইদৰে আসলে জুবিন অনুৰাগীৰ মৃত্যু হৈছে ৰাজ্যত পুনৰ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে পুনৰ এক গুৰুত্বপূৰ্ণ খবৰ যেটো যি খবৰে আসলে সকলোকে ধুই থৈ গ'ল যি খবৰে সকলোকে আসলে খান্দি থৈ গ'ল এই খবৰ অহাৰ পাছৰে পৰা দেখিবলৈ পোৱা গ'ল ৪-৫টাকৈ দিন ধৰি অনাহাৰে অনিদ্ৰাই পাৰ কৰিলে জুবিন অনুৰাগীয়ে প্ৰতিটো নিশা প্ৰতিটো প্ৰহৰ অৰ্হনিশে গাই গ'ল জুবিন গাৰ্গৰ মায়াবিনীৰ ৰাতিৰ বুকুত প্ৰতিটো গান প্ৰতিটো কবিতা সুঁৱৰি প্ৰতিটো গান গাই জুবিন দাক সুঁৱৰিলে জুবিন গুণমুগ্ধই আৰু এইদৰে আসলে সৰু সঁচাই দুটাকৈ দিন ৰখাৰ পাছত পুনৰ জুবিন গাৰ্গৰ যেটো দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰা হ'ল তাৰ পাছত পুনৰ সৰু সজাইত লৈ যোৱা হ'ল সৰু সজাইৰ পৰা পুনৰ সোণাপুৰলৈ লৈ যোৱা হ'ল এই যে দীঘলীয়া এটা যাত্ৰা আৰু এই শেষ যাত্ৰা জুবিন তাৰ এই শেষ যাত্ৰাত সমভাগী হ'ল লক্ষাধিক গুণমুগ্ধ লাখ গুণমুগ্ধৰ সমবেত হ'ল একত্ৰিত হ'ল সকলোৱে সমস্বৰে গালে মায়াবিনীৰ ৰাতিৰ বুকুত সকলোৰে বুকু কান্দি উঠিল সকলোৰে বুকু সুদা হৈ গ'ল আৰু যেন প্ৰাণৰ শিল্পীগৰাকী কেতিয়াও কোনো কালে আসলে পোৱা নাযাব আৰু যি ধৰণে আসলে বহু প্ৰত্যাহ্বান নেওচিও জুবিন অনুৰাগীয়ে শেষবাৰৰ বাবে প্ৰিয় শিল্পীগৰাকীক চালে সেৱা জনালে আৰু লগতে সৰু সজাইটো ৰখা হৈছিল তাতেও দেখিবলৈ পোৱা গৈছিল যে অপ্ৰীতিকৰ ঘটনা কিছুমান সংঘটিত হৈছিল যেহেতু প্ৰচণ্ড গৰম উৎকট গৰম প্ৰচণ্ড ৰ'দ বহু কেইগৰাকী অনুৰাগী ঢলি পৰিছিল এনেধৰণৰ ঘটনা সংঘটিত হৈছে বহু কেইগৰাকী অনুৰাগী যেহেতু বিভিন্ন প্ৰান্তৰ পৰা আসলে বহু দূৰণিবতীয়া অঞ্চলৰ পৰা আহি সৰু সঁচাইত প্ৰিয় শিল্পীগৰাকীক এবাৰ চালে এবাৰ ওচৰৰ পৰা তেওঁক চুই চালে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অশ্ৰুসিক্ত নয়নেৰে তেনে সময়ছোৱাত কিন্তু বহু অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল প্ৰচণ্ড গৰম তাৰ মাজে মাজে কিছু বৰষুণ এনেধৰণৰ কিছু আসলে প্ৰাকৃতিক যিটো পৰিৱৰ্তন সেয়াও দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে বহু আসলে দীঘলীয়া যাত্ৰা কৰি অহা বহু অনুৰাগী ঢলিও পৰিছিল কালিৰ দিনটোতো সোণাপুৰত আসলে যি অন্ত্যেষ্টিক্ৰিয়াস্থলী তাতেও দেখিবলৈ পোৱা গৈছিল যে বহু কেইগৰাকী অনুৰাগী ঢলি পৰিছিল বহু কেইগৰাকী অনুৰাগীক শুশ্ৰূষা কৰিবলগীয়া হৈছিল চিকিৎসকৰ দলে আৰু তেনে সময়তে এই খবৰ আহি পৰিছে গহপুৰৰ পৰা যে গহপুৰৰ পূৰববাৰীত এই ঘটনা সংঘটিত হৈছে জুবিন অনুৰাগীৰ মৃত্যু হৈছে যুৱকজনৰ নাম ইতিমধ্যে পাৰ্থ বৰকটকী বুলি জানিব পৰা গৈছে আৰু সেই যুৱকজনে প্ৰিয় শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পাছতে শোকত ভাগি পৰিছিল আৰু হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া শোকৰ ছাপ পেলাইছে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।